14 নৱেম্বৰ শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰি নৱভাৰত নিৰ্মাতাজনৰ প্ৰতি দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে। সমগ্ৰ ভাৰততে শিশুহঁতৰ অধিকাৰ, যতন আৰু শিক্ষাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুহঁতৰ বিষয়ে নেহৰুৱে কৈছিল, "The children of today will make the India of tomorrow. The way we bring them up will determine the future of the country." আহকচোন আমি শিশুহঁতৰ অধিকাৰৰ বিষয়ে শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মহোদয়াৰ বক্তব্য শুনো। নমস্কাৰ। জিলা আইন সেৱা প্ৰাধিকাৰীৰ মই সচিব বৰ্ণালী গোস্বামীয়ে শিৱসাগৰ নিবাসী সকলোলৈ শিশু দিৱসৰ উপলক্ষে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। 14 নৱেম্বৰৰ দিনা আমাৰ দেশত শিশু দিৱস উদযাপন হয়। আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু তেখেতৰ জন্মদিনৰ দিনাই শিশু দিৱস পালন কৰা হয়, কিয়নো তেখেতে শিশুসকলক খুবেই মৰম কৰিছিলে। শিশু দিৱসৰ উপলক্ষে আজি আমি শিশুৰ সুৰক্ষা বা শিশুৰ অধিকাৰৰ লগত জড়িত কিছু আইনী কথা ক'ব বিচাৰিছোঁ। ভাৰতৰ সংবিধানত আমি জানো যে প্ৰায়বোৰ অনুচ্ছেদ বা ভাগ আছে য'ত শিশুৰ বিকাশৰ বাবে এখন ৰাজ্য বা চৰকাৰক বিশেষ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। এই পৃথিৱীলৈ জন্মগ্ৰহণ কৰাৰ আগতে কোনো শিশুটিক যাতে গৰ্ভতে হত্যা কৰা নহয়, তাৰ বাবে 1994 চনত অৰ্থাৎ 1994ত প্ৰি কনচেপশ্যন এণ্ড প্ৰি নেটেল ডায়েগনষ্টিক টেকনিক এক্ট, এই আইনখনৰ দ্বাৰা গৰ্ভৱতী মহিলাৰ ওপৰত ছেক্স চিলেকশ্যন বা ছেক্স ডিটাৰমিনেশ্যন টেকনিক নিষেধ কৰি দিয়া হৈছিলে। জন্মগ্ৰহণ হৈ প্ৰত্যেক শিশুৱে যাতে এজন সুস্বাস্থ্যগৰাকী হয়, পৰিপূৰ্ণ নাগৰিক হ'ব পাৰে, তাৰ বাবে অনুচ্ছেদ 39, 45, 47 অৰ্থাৎ আৰ্টিকেল 39C, আৰ্টিকেল 39F, আৰ্টিকেল 45, আৰ্টিকেল 47 এই সকলোবোৰ অনুচ্ছেদ সংবিধানত ৰাখি এখন ৰাজ্যক ইয়াৰ বাবে উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে। শিক্ষাৰ অধিকাৰ সকলো মানৱ অধিকাৰৰ ভিতৰত সৰ্বোত্তম বুলি স্বীকৃতি দিয়াটো ভুল নহ'ব, কিয়নো এজন শিক্ষাৰে পৰিপূৰ্ণ ব্যক্তিয়ে নিজৰ আইনী সুবিধা অৱলম্বন কৰি দেশৰ বিকাশৰ পথদৃষ্টি হ'ব পাৰে। ভাৰতৰ সংবিধানৰ 86 এমেণ্ডমেণ্টত আৰ্টিকেল 21A অৰ্থাৎ অনুচ্ছেদ 21 ক ভৰোৱা হৈছিলে, য'ত কোৱা হয়, "Free and compulsory education of all children in the age group of 6 to 14 years is a fundamental right." মাননীয় উচ্চ ন্যায়ালয়ে 1999 চনত অৰ্থাৎ 1993 এটা সুন্দৰ মন্তব্য দিছিলে যে এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইট ফ্ল'য়িং ফ্ৰম আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন। 2009 চনত ৰাজ্য এডুকেশ্যন এক্ট প্ৰণয়ন হয়, যাৰ দ্বাৰা শিশুৰ শিক্ষাৰ ব্যৱস্থা, বিধি, নিয়মাৱলীত বহুতো সংশোধন বা পৰিৱৰ্তন আনি 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাটো আইনগত হিচাপে বাঞ্ছনীয় কৰি পেলালে। আৰ্টিকেল 29(2) অৰ্থাৎ অনুচ্ছেদ 29(2) চৰকাৰী শিক্ষা অনুষ্ঠানত সকলোকে নামভৰ্তি দিয়াটো বাধ্যতামূলক কৰি ৰাখিছে। 2012 চনৰ প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট, এই আইনখনে যৌন অত্যাচাৰ যেনে ছেক্সুৱেল এছল্ট, হাৰাছমেণ্ট বা পৰ্নোগ্ৰাফি এই সকলোৰ পৰা শিশুসকলক সুৰক্ষা দিয়াৰ সুবিধাৰ লগতে শিশুৰ ইচ্ছা আগ্ৰহ সুৰক্ষিত কৰি ৰাখি শিশু বন্ধুত্ব বা চাইল্ড ফ্ৰেণ্ডলি মেকানিজমৰ ন্যায়িক বিচাৰ বা তদন্ত প্ৰক্ৰিয়াত গুৰুত্ব প্ৰদান কৰিলে। 2000 চনৰ জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট, এই আইনখনে অসহায় শিশুটিক কেয়াৰ, প্ৰটেকশ্যন, ট্ৰিটমেণ্ট এই ব্যৱস্থাৰ বিশেষ গুৰুত্ব দিছে। লগতে এওঁলোকৰ প্ৰয়োজন, দক্ষতা, উন্নয়ন, পূৰ্ণ সংস্থাপন আৰু আইনৰ লগত সংঘাত অহা ল'ৰা ছোৱালীবোৰৰ সমাজৰ লগত পুনৰ একত্ৰীকৰণ হোৱাৰ ব্যৱস্থা প্ৰদান কৰিছে। এই আইনখনৰ 2015 চনৰ সংশোধন হৈ 16 পৰা 18 বছৰৰ বয়সৰ আইনৰ লগত সংঘাত হোৱা ল'ৰা ছোৱালীৰ অপৰাধৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে এডাল্ট ট্ৰায়েলৰ ব্যৱস্থা প্ৰদান কৰিছে, কিন্তু বাকী সকলো ল'ৰা ছোৱালীৰ বাবে চিলড্ৰেন কোৰ্টত বিচাৰ প্ৰক্ৰিয়া দিয়া নিৰ্দেশ কৰা হৈছে। সংবিধানৰ অনুচ্ছেদ 23(1) অৰ্থাৎ আৰ্টিকেল 23(1) এই অনুচ্ছেদত শিশুসকলৰ ওপৰত হিউমেন ট্ৰেফিকিং বা যাক আমি কওঁ মানৱ সৰবৰাহ, বেগাৰী বা ফ'ৰ্চ লেবাৰ এই সকলোবোৰ অপৰাধ হিচাপে স্বীকৃতি দিয়া হৈছে। এই ভাৱদৃষ্টিৰ আগত ৰাখি 1986ত
চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট এই আইনখন প্ৰণয়ন হয় 2016 চনৰ এই আইনখনৰ সংশোধন হয় আৰু এই সংশোধনত শিশু শ্ৰমিক সকলো স্থানতে বেআইনী বা অপৰাধ হিচাপে গণ্য কৰা হৈছে 2016 চনৰ প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট এই আইনখনে সমাজৰ পৰা একেৰাহে বাল্য বিবাহ ৰোধ কৰাৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও গাৰ্জেন এণ্ড ৱাৰ্ডছ এক্ট 1899 এই আইনখনে শিশুসকলৰ গাৰ্জেনশ্বিপ অৰ্থাৎ অভিভাৱকৰ নিযুক্তি কেৱল আদালতৰ দ্বাৰাহে কৰাটো বাধ্যতামূলক কৰি ৰাখিছে 1992 অৰ্থাৎ 1992 চনত ইউনাইটেড নেশ্যন কনভেনশ্যন অন ৰাইটছ অফ চিলড্ৰেন ইয়াৰ পৰা আমাৰ ভাৰত দেশে প্ৰায় 8টা শিশু অধিকাৰ চিনাক্ত কৰি উলিয়াইছিলে ইয়াৰ ভিতৰত আছে ৰাইট টু আইডেণ্টিটি ৰাইট টু হেল্থ ৰাইট টু এডুকেশ্যন ৰাইট টু ফেমিলি লাইফ ৰাইট টু বি প্ৰটেক্টেড ফ্ৰম ফিজিকেল ভাইলেন্স ৰাইট টু এন অপিনিয়ন ৰাইট টু বি প্ৰটেক্টেড ফ্ৰম আৰ্ম কনফ্লিক্ট ৰাইট টু বি প্ৰটেক্টেড ফ্ৰম এক্সপ্লইটেশ্যন ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে 2015 চনত চাইল্ড ফ্ৰেণ্ডলি লিগেল ছাৰ্ভিচেছ টু চিলড্ৰেন এণ্ড দেয়াৰ প্ৰটেকশ্যন স্কিমৰ জৰিয়তে সকলো শিশুৰ কল্যাণ আৰু আগ্ৰহৰ সুৰক্ষা প্ৰদান দিয়াৰ আইনী সুবিধাৰ আঁচনি তৈয়াৰ কৰে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে শিৱসাগৰে শিশুৰ সুৰক্ষা বা শিশুৰ অধিকাৰৰ লগত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে নিৰ্ধাৰিত কৰা সকলো আইনগত সুবিধা সময়ে সময়ে প্ৰদান কৰি আহি আছে বহুতো অপৰাধৰ সন্মুখীন হোৱা ভিক্টিমৰ ক্ষতিপূৰণৰ খতিয়ানো দাঙি উঠাইছে আমাৰ অৰ্ধ আইনী চেচকসকলে বাস্তৱিক পৰ্যায়ত অতি ন্যায়িকভাৱে আৰু নিষ্ঠাৰে সকলো কাম কৰি আহি আছে শিশু দিৱসৰ উপলক্ষে আজি জিলা আইন প্ৰাধিকাৰী শিৱসাগৰৰ তৰফৰ পৰা মই ইমানখিনি কথা কৈ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ সচিব মহোদয়াৰ শিশু দিৱস উপলক্ষে আগবঢ়োৱা বক্তব্য আপোনালোকে শুনিলে আপোনালোকে চাই আছে জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ শিশু দিৱস উদযাপনৰ ভিডিঅ' জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে বিশেষকৈ অনাথ শিশুহঁতৰ বাবে বিভিন্ন বেচৰকাৰী সংগঠন আৰু চৰকাৰী বিভাগসমূহৰ সমন্বয়ৰে কাম কৰি আহিছে আহানা শিশুগৃহৰ শিশুহঁতক ভৱিষ্যতে একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে বিভিন্ন জনসদাশয় ব্যক্তিৰ সহযোগত এটি লাইব্ৰেৰী কৰ্ণাৰ স্থাপন কৰিবলৈ সক্ষম হৈছে মহৎ লোকৰ জীৱনী বিশ্বৰ কালজয়ী শিশু সাহিত্যৰ সংগ্ৰহেৰে সমৃদ্ধ লাইব্ৰেৰী কৰ্ণাৰে শিশুহঁতক মানসিক পুষ্টি সাধনত বিশেষ অৰিহণা যোগাব বুলি আমি আশা কৰিছোঁ শিশুগৃহৰ শিশুহঁতৰ বাবে কাপোৰ জোতা চেণ্ডেল বহী পেন্সিল কলম পুষ্টিকাৰক খাদ্য সামগ্ৰী আদিও বেচৰকাৰী সংগঠন শ্যাম মন্দিৰ পৰিচালনা সমিতিৰ বদান্যতাত যোগান ধৰা হৈছে আমাৰ অৰ্ধ আইনী স্বেচ্ছাসেৱক বিপ্লৱ গগৈৰ সহযোগত অসম নাগালেণ্ড সীমান্তৰ লালতি পথাৰ অঞ্চলৰ পৰা 3টি 1ৰ পৰা 2.5 বছৰীয়া অনাথ শিশু উদ্ধাৰ কৰি বৰ্তমান আহানা শিশুগৃহত ৰখা হৈছে শিশুহঁতৰ অধিকাৰৰ স্বাৰ্থত আমি আমাৰ ভিডিঅ'টিত তেওঁলোকৰ নাম আৰু ফটো প্ৰকাশ কৰিব খোজা নাই আপোনালোকে চাই আছে জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ অনুষ্ঠান শিশু দিৱস উদযাপন আজি শিশু দিৱসৰ এই পবিত্ৰ ক্ষণত সকলো কোভিড প্ৰট'কল মানি আমি শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিশুহঁতৰ মাজত অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ শিশুহঁতৰ মাজত খাদ্যবস্তু বিতৰণ আদি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মাননীয় জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ সচিব শ্ৰীমতী বৰ্ণালী গোস্বামী মহোদয়ে শিশুহঁতক তেওঁলোকৰ অধিকাৰৰ বিষয়ে কৰ্তব্যৰ বিষয়ে দায়িত্বৰ বিষয়ে সাৱলীলতাৰে সচিব মহোদয়ে তেখেতৰ ভাষণত উল্লেখ কৰে আপোনালোকে চাই আছে জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ প্ৰায়োজিত অনুষ্ঠান শিশু দিৱস উদযাপন তেনেহ'লে আজিলৈ আমাক ইমানতে বিদায় দিয়ক পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আজি বিদায় লৈছোঁ নমস্কাৰ